হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ৰিকেফিড ইউটিউব চেনেল। তো গাইজ ফাইনেলি আপোনালোকৰ বাবে ভাল খবৰ। যিসকল ল'ৰা ছোৱালীয়ে DME ফালৰ পৰা মুকলি হোৱা 2008টা পোষ্টত এপ্লাই কৰিছিলে তেওঁলোকৰ বৰ্তমান এডমিট কাৰ্ড মুকলি হৈ গ'ল। যদি আপোনালোকেও এপ্লাই কৰিছিলে তেন্তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি ধুনীয়াকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে। তো গাইজ এইখন নটিচ আহিছিল আজিৰ পৰা কিছুদিনৰ আগতে, যিখন নটিচত লিখা আছিলে যে আজিৰ পৰা অলপ দিনৰ আগতে এপ্লাই হোৱা 4খন মেডিকেল কলেজ মিলাই প্ৰায় 2008টা পোষ্টৰ বাবে এপ্লাই চলিছিলে। ইয়াতে প্ৰায় কোন আছিলে নলবাৰী মেডিকেল কলেজ আছিলে, কোকৰাঝাৰ মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ আৰু তিনিচুকীয়া মেডিকেল কলেজ। এই 4খন মেডিকেল কলেজ মিলাই প্ৰায় 2008টা পোষ্টৰ বাবে এপ্লাই চলিছিলে, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা ল'ৰা ছোৱালী এপ্লাই কৰিছিলে। আৰু এই পোষ্টৰ বৰ্তমান সময়ত এক্সাম হ'বলৈ গৈ আছে। আৰু ইয়াৰ এডমিট কাৰ্ডখন মুকলি হ'বলগীয়া আছিলে 27 জানুৱাৰী 2024 মুকলি হ'বলগীয়া আছিলে, কিন্তু যোৱাকালি নাহিলে আৰু আজি আহি গ'ল 28 জানুৱাৰী 2024। ইয়াৰ এডমিট কাৰ্ডখন মুকলি হৈ গ'ল। আৰু ইয়াৰ যিটো এক্সাম অনুষ্ঠিত হ'ব 4 ফেব্ৰুৱাৰী 2024 আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। বৰ্তমান সকলো পদৰ এডমিট কাৰ্ড অহা নাই। বৰ্তমান আহিছে ষ্টাফ নাৰ্ছৰ যিখিনি পোষ্ট আছিলে সেইখিনি পোষ্টৰহে বৰ্তমান সময়ত এডমিট কাৰ্ড মুকলি হৈছে। চ' এডমিট কাৰ্ডখন ক'ৰ পৰা আৰু কেনেকৈ ডাউনলোড কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো ভালদৰে চাব, তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিব। ঠিক আছে। তো গাইজ আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastjobular.com। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে পোষ্টটো। ইয়াতে ক্লিক কৰাৰ পিছতে লিংকটো অ'পেন হৈ যাব। তো অলপ আমি তললৈ স্ক্ৰল কৰিব লাগিব। যদি আপোনাৰ টেলিগ্ৰামৰ এপছ আছে তেনেহ'লে আমাৰ টেলিগ্ৰামৰ গ্ৰুপটো জইন কৰি ল'ব। যিকোনো চাকৰি আহিলে তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। ঠিক আছে। তো অলপ আমি তললৈ স্ক্ৰল কৰিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 28 ফেব্ৰুৱাৰী 2024লৈকে এপ্লাইটো চলি আছিলে। 2008টা পোষ্ট আছিলে। ইয়াতে গ্ৰেড 3 লেভেল আৰু গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ পোষ্টে আছিলে, কিন্তু বৰ্তমান সময়ত অকল ষ্টাফ নাৰ্ছৰ পোষ্টটোহে এডমিট কাৰ্ড মুকলি হৈছে। বাকীখিনি পোষ্টৰ অতি সোনকালে আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব। ঠিক আছে। তো আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ। ইয়াতে অলপ তললৈ স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এইটো হৈছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক। তো ইয়াতে ক্লিক কৰিব লাগিব। এইটো হৈছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক। তো আমি ইয়াতে ক্লিক কৰিব লাগিব এডমিট ডাউনলোড কৰিবলৈ। তো ইয়াতে ক্লিক কৰাৰ পিছতে এইটো অ'পেন হৈ গ'ল। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে বৰ্তমান সময়ত ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ বুলি কোৱা হৈছে এডমিট কাৰ্ড আহিছে বৰ্তমান সময়ত নাৰ্ছৰ পোষ্টৰ। আৰু ইয়াতে আমি এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰথমতে আমাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ বা ইউজাৰ নেম, যিটো আমাৰ নাম সেইটো দিব পাৰোঁ এইখিনি জেগাত। তাৰপিছত আমি যিটো পাছৱৰ্ড ৰাখিছিলোঁ সেই পাছৱৰ্ডটো এইখিনি জেগাত দি পেলাই ধুনীয়াকৈ লগ ইন কৰিব পাৰোঁ। যদি আপুনি আপোনাৰ নিজৰ পাছৱৰ্ডটো পাহৰি গ'ল তেনেহ'লে ইয়াতে ফৰগেট পাছৱৰ্ড বুলি এটা অপশ্যন আছে। ইয়াতে আমি ফৰগেট পাছৱৰ্ডত ক্লিক কৰিছোঁ। এতিয়া বৰ্তমান সময়ত ছাৰ্ভাৰটো অলপ প্ৰব্লেম দেখাই আছে। তো ইয়াতে ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ফৰগেট কৰি আপোনালোকৰ পাছৱৰ্ডটো আকৌ আনি ল'ব পাৰিব বা বনাই ল'ব পাৰিব। ঠিক আছে। যদি এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা প্ৰব্লেম হয় এইটো নম্বৰ দেখিছে নিশ্চয়, এই নম্বৰটোত কল কৰি পেলাই তেওঁলোকৰ পৰা হেল্প ল'ব পাৰিব। তেওঁলোকে নিশ্চয় আপোনালোকক হেল্প কৰিব এডমিট কাৰ্ড ডাউনলোড কৰাৰ ক্ষেত্ৰত। ঠিক আছে। লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চবে ধন্যবাদ। জয় হিন্দ।